কুডেল এইটো পাইপ ফাটি গোটেই পুখুৰীটো তেলে ভৰ্তি হৈ আছে। এইটোত মই মীন পালন কৰি থকা হৈছে চৰকাৰৰ পৰা লোন লৈ। কিমান টকা? 2,10,000 টকা লোন লৈছিলোঁ। লোন লৈ এতিয়া অইল ইণ্ডিয়াই মোক পইচা দিছে 1,35,233 টকা। কি হিচাপত পইচাটো দিলে সেইটো নাজানো। আৰু মইতো বিশেষকৈ মীন পালনে কৰি থকা ল'ৰা, বিশেষ চাকৰি তাকৰি নাই, গমটো পাইছেই। এতিয়া যাতে অইলক মই এটাই অনুৰোধ কৰোঁ, মোক যাতে ক্ষতিপূৰণখিনি দিয়ে, সহায় কৰে লোনটো ঘূৰাত। অইলে নিদিলেতো কি কৰিবা এতিয়া? অইলে নিদিলে কি কৰিব আৰু, উপায়তো নাই একো কৰিবলৈ। খালি অইলক অনুৰোধ জনাইছোঁ আৰু যাতে মোক সহায় কৰে অইলে। এতিয়া কিমান দিনলৈকে মাছ পুহিবতো নোৱাৰিব? এইটো বহু বছৰলৈকেতো মাছ পুহিব নোৱাৰো, কুডেল পৰিলে এইটো পুখুৰীত। কুডেল পৰা পুখুৰীটো কোনোপধ্যে মাছ পুহিব পৰা নাযায়। মাছখিনি মৰিলে? মাছ মৰিলে, বহুত মাছ মৰিলে। আৰু ৰাইজে বুটলিও নিলে 2-এটা মাছ। কিমান টকা লছ হ'লে? কিমান মাছ আছিলে? মাছ আপোনাৰ 10,000 মান পিছ আছিলে মাছ। 10,000 পিছৰ মাছ লছটো চাবলৈ গ'লে আপোনালোকে হিচাপ কৰি চালে ওলাবই দেখোন। যেতিয়া লোন ঘূৰাব সময় আহিব কি কৰিবা তেতিয়া? তেতিয়াতো সেইটোৱে প্ৰব্লেম আহি গ'ল এতিয়া। লোন ঘূৰাবলৈ কাৰণে এতিয়া মোৰ সেইটোৱে দিগদাৰ হ'ব লোন ঘূৰাবলৈ।